ফাইনেলি গাইজ আজি পুৰা নতুন বিজনেছ ষ্টাৰ্ট আৰু বজাৰৰ পৰা এয়া জলকীয়া পুলি লৈ আহিলোঁ। এইটো বোলে কিবা বাটা কোম্পানী বোলে, জলকীয়াও কোম্পানী থাকে নে, সেইকাৰণে এইটো এক্সট্ৰাকৈ থৈ দিছোঁ। আৰু ইয়াত 6টা আছে। ৰুম গৈ এতিয়া বলক আৰু মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। পুলিকেইটা উলিয়াই লওঁ। পুলিকেইটা উলিয়াই ল'লোঁ ইয়াত। চল আপ গাঁত খানো বাইগান কুখন এইটো পাৰ এইটো মায়ে কিবা এটা পুলি ৰুই থৈছিলে চাগে। লাই শাক, মই শাক আৰু এইফালে মূলা আছে, ধনিয়া আছে, বিলাহী আছে। পিছফালে থকাটো ব্ৰইলাৰ ফাৰ্ম। দাদা এনেই ঘৰত থকা আকতো ব্ৰইলাৰ ফাৰ্মটোকে চোৱা চিতি কৰে, লগতে ময়ো চাওঁ কেতিয়াবা। আৰু ময়ো ঘৰত এনেই থকা আকতো জলকীয়া খাবলৈ মন যায় বহুত। আৰু বজাৰত বিকিলেও দুটা জলকীয়া 10 টকা। মানে কচোন কিনি পাইছে নাই বজাৰত? নাই পোৱা। বৰকৈ খালে খালে দাম বৰকৈ ধনিয়া নহয় দেই ৰাইজ, ধনিয়া এই কেমেৰামেনে কৈ থাকোঁতে এতিয়া কৈছোঁ ধনিয়া বুলি নকয়, কি বুলি কয়? ধনিয়া। অঁ ধনিয়া। মই ধনিয়া কাটিব ৰাইজ জলকীয়া পুলি, বহুত জলকীয়া পুলি ফাৰ্ষ্ট টাইম নাজানো আৰু ইয়াত ৰুম পকৈ ডাঙৰ হ'ব নেকি এটা বিলো ঠিক এনেদৰে বাকী আৰু কেইটা আছিলে, 7টা আছিলে, 7টা আৰু এটা বিলো আৰু 6টা এনেকৈ বিলো আৰু মানুহ বুলি এই আমাৰ কুকুৰাখিনিয়ে যি নহয় খুচৰি মুচৰি এদাই কৰিব নহয়। আৰু ছাগলী পাৰিলোঁ কোন খেলৰ পৰা সোমাই পাত্তাই নাপাওঁ। আৰু দেখিছেনে এতিয়া আৰু এইবোৰ যদি ঘৰতে থাকে বস্তুবোৰ তেতিয়া বজাৰলৈ গৈ নাথাকিব হয়, মানে বাৰে বাৰে কিনিবলৈ আৰু পইচা খৰচটো অকণমান বাচে নে কি কয়? আৰু ব্ৰইলাৰ ফাৰ্মটো দেখাই দিছোঁ। ইয়াত এতিয়া পানী দিব ন, পানী দি দিম, সদায় পানী দিম হৈ গ'ল। আৰু আপোনাৰ 2টা ৰুই দিলোঁ আৰু 5টা আছে, সেইকেইটাও লাহেকৈ ৰুই দিম। ইয়াতে ভিডিঅ'টো বাকীখিনি ৰুই লওঁ মই। অ'কে, বাকী আছে ৰুবলৈ কাৰণে। এইটো বোলে বাটা কোম্পানী বোলে। মই যি জলকীয়া পুলিও কোম্পানী থাকে বুলি মই প্ৰথমবাৰ শুনিছোঁ। তো এইটো মানে কি নাজানো, বেপাৰীটোৱে ক'লে যে এইটো বাটা কোম্পানী বুলি, সেইকাৰণে এইটো এতিয়া আৰু গৈ কি কোম্পানী জলকীয়া লগাৰ পাছতে গম পাম কেনেকুৱা হয়। আৰু জলকীয়া যদি লাগে কেনেকৈ যদি গোটেইখিনি পুলি বাচি যায় সেইটোৰ ওপৰতো এটা ভিডিঅ' বনাম। ফাৰ্ষ্টটো ৰুই লওঁগৈ, নহ'লে বেছি পানী পিয়া লাগিছে। বাটা কোম্পানী আৰু এতিয়া তাত কেইটামান মাৰি বনাই লওঁ। কি কৰি আছোঁ দেখা আছোঁ আপোনালোকক। দুটামান কৰি ল'ব এইকেইটা এখন এনেকৈ লৈ পিনি এইটো পুলি ন এনেকৈ দিব, নহ'লে মোৰ মায়ে আজিকালি নতুনকৈ আহিব হাতী কৰিব পুলি গছকৈ গছ দিব এনে যাবই কাৰণে এইটো চেফটি কাৰণে ডালি দিছোঁ। কি নোমাইছে যে কি মাতি যাব পানী দিম ধৰি লগাইছোঁ। घर बैठे बैठे क्या करूँगा, काम तो कुछ करना ही पड़ता है ना। मन चला इमान तो लगो ছাগলী গু মায়ে কৈছে ছাগলী গু কেইটামান দি দিয়া কৈছে, এতিয়া ছাগলীয়ে নাখায় বোলে। আৰু মেইন বস্তুটো হ'ল এইখিনি ইয়াত দেখাই দিয়ক অলপ। এই হ'ল ছাগলী গুটি, যি আমাৰ বাৰীখনত অকল ছাগলী সোমাই পিনি মানে অকল পুলি পাতখিনি খাই পেলাই, সেইকাৰণে ইয়াত ছাগলী গুটি ছটিয়াই দিব লাগিব। ছাগলী গুটি নহয় দেই, ছাগলী গু। এনেকৈ ছাগলী গুখিনি চবতে দি দিওঁ আৰু তেতিয়া ছাগলীয়ে নাখায় বুলি কোৱা শুনিছোঁ। কোৱা কথাই কিন্তু দেখা নাই এতিয়ালৈকে। ছাগলীয়ে নিজৰ গুখিনি যদি পৰি থাকে তেতিয়া ছাগলীয়ে নাখায়।
চবতে দি দিলোঁ কেমেৰামেন হা এইখিনি কিনো ফেচবিন লাগিছে ধুনীয়া লহকৈ ডাঙৰ হৈছে আৰু এয়া আমি ৰোৱা মাহঁতৰ লগত লগ খাই লাই শাক এইটো মৈ শাক ন কি কয় মৈ শাক আগৰিকা কেমেৰামেন এইটো মৰাপাত এইফালে বিলাহী আছে আৰু নে কি বুলি কওঁ মৰাপাত মই মৰাপাত বুলি জানো এইকেইডাল কিনো এইকেইটা মটৰ এই কিবা ইয়াতে ধনিয়াবোৰ আছে নেকি ধনিয়া নেকি এইবোৰ ধনিয়া মাই ফেভৰেট তো আজি ৰুই দিলোঁ দুটা জলকীয়া 10 টকা ইমান দাম বজাৰ নিলে মাথাটো জোঙা হৈ যায় আজিলৈ ইমানে এতিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ